বন্ধু বান্ধৱীসকল, এয়া মই শেৱালি ফুল বুটলি আনিলোঁ। আমাৰ ঘৰতে চোতালত এজোপা শেৱালি ফুল আছে। মই সদায় ডালি আনোঁ আৰু ইয়াৰে কিছু অংশ মই শুকাবলৈ দি দিলোঁ ধুই, আৰু এইখিনি ধুই এতিয়া মই কেঁচা শেৱালি ফুলৰ এখন শুকান ভাজি বনাম বুলি ভাবিছোঁ। আৰু সেইবাবে মই এইখিনি এতিয়া আনিলোঁ। এতিয়া মই এইখিনি ভালদৰে ধুই ল'ম। আপোনালোকে চাই থাকক মই এই শুকান ভাজিখন কেনেদৰে বনাওঁ। আহক তেতিয়াহ'লে মই এই ভাজিখনৰ কাৰণে কি কি সামগ্ৰী লাগে সেইখিনি যোগাৰ কৰোঁ। মই এই শেৱালি ফুলখিনি ভালদৰে পানীত ধুই চেপি একেবাৰে হালধীয়া পানীটো উলিয়াই দিবলৈ চেষ্টা কৰিম। যিমান পাৰোঁ মই তেনেদৰে চেপিম আৰু একেবাৰে শুকান জলকীয়া বিভিন্ন ধৰণৰ চব্জি বনাই খাব পাৰি। এনেদৰে শেৱালি ফুলৰ কেঁচা চাটনিও খাব পাৰি আৰু কেঁচা শেৱালি ফুল ভাজিও খাব পাৰি, আলুগুটিৰ লগত নহ'লে মাছৰ লগত। এনেদৰে শুকাই থৈও আপোনালোকে সৰু মাছৰ লগত খাৰ বনাই খাব পাৰে। ময়ো যিহেতু মোৰ ঘৰতে শেৱালি ফুলৰ গছ আছে, সেয়ে মই সদায় বুটলি ভালদৰে ধুই ৰ'দত শুকুৱাই থৈছোঁ। শুকান শেৱালি ফুলৰ খাৰ বনাই কেতিয়াবা পাৰিলে মই আপোনালোক দেখুৱাম বুলি ভাবিছোঁ। সেয়ে মই বহুখিনিয়ে এনেদৰে শুকাই ৰাখিছোঁ। আৰু আজি এতিয়া মই এই কেঁচা ফুলখিনিৰ আলুগুটিৰ লগত ভাজি আপোনালোকক দেখুৱাম। আহকচোন মই কেনেদৰে এই ভাজিখন দেখুৱাওঁ, আপোনালোকে চাই থাকক। আজি মই মাছৰ তেল আৰু পেটুৰ লগত শেৱালি ফুলখিনি ভাজিম বুলি লৈছোঁ। তাৰ বাবে লৈছোঁ মই এইখিনি মাছৰ তেল, এইখিনি শেৱালি ফুল, এইখিনি আলুগুটি সৰু সৰুকৈ কাটি লৈছোঁ, আৰু কেঁচা জলকীয়া সৰু সৰুকৈ কাটিছোঁ, নহৰু সৰু সৰুকৈ কাটিছোঁ, আৰু এটা পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ। মই এতিয়া গেছত কেৰাহীখন উঠাই থৈছোঁ, কিয়নো তাত মই আগতেই মাছ ভাজিছিলোঁ। তাৰ পৰা তেল মই কিছু অংশ কাঢ়ি থৈছোঁ, আৰু তাত এতিয়া মই মাছৰ তেল আৰু পেটুখিনি দি দিছোঁ। যিহেতু মাছৰ পেটুৰ লগত তেল ভালেখিনিও আছে, সেইবাবে মই মিঠাতেল অকণমান কমকৈ ৰাখিছোঁ। এইখিনি গৰম হ'লেই ইয়াৰ পৰাই বহুখিনি তেল ওলাব, আৰু মই সেইখিনিতে আজি মোৰ ভাজিখন বনাম বুলি ভাবিছোঁ। ইয়াত দেখিছে মাছৰ তেলৰ পৰা বহুখিনিয়ে তেল ওলালে। এতিয়া এইখিনি মই অকণমান সময় ভালদৰে ভাজি ল'ম, আৰু ইয়াত কাটি ৰখা পিঁয়াজখিনি দি দিম। পিঁয়াজখিনিও কিছু সময় ভাজি লৈ কাটি ৰখা নহৰুখিনি দি দিলোঁ, আৰু কেঁচা জলকীয়াখিনিও দি দিলোঁ। এতিয়া ইয়াত সৰু সৰুকৈ কাটি থোৱা আলুগুটিখিনিও দি দিম। লগতে জোখ অনুপাতে নিমখখিনি দি দিম, হালধিও দি দিম এচামুচ, আৰু কিছু সময় লৰাই ইয়াত ঢাকনিখন লগাই ভাপত সিজিবলৈ দি দিম। আচলতে এই ভাজিখনত অকণমান জলকীয়া বেছি হ'লে ভাল হয়। মই মোৰ জোখমতে জলকীয়া দি দিছোঁ, আপোনালোকেও আপোনালোকৰ জোখমতে জলকীয়া দি দিম। এয়া মই ঢাকনিখন লগাই দিলোঁ, গেছটো অকণমান কমাই ভাপত সিজিবলৈ এৰি দিলোঁ। কিছু সময় এনেদৰে ৰখাৰ পিছত ঢাকনিখন গুচাই মই চালোঁ আলুগুটিখিনি সিজিলে নে নাই। ইয়াত দেখিছে মোৰ আলুগুটিখিনি ভালদৰে সিজি গৈছে। এতিয়া মই ইয়াত চেপি ৰখা শেৱালি ফুলখিনি দি দিম। এইখিনিও এতিয়া মই ভালদৰে মিলাই কিছু সময় ভাজি থাকিম, আৰু অকণমান সময় ঢাকনিখন লগাই ভাপতে সিজিবলৈ দি দিম। এয়া মই আকৌ কিছু সময় ঢাকনিখন লগাই গেছটো কমাই দিলোঁ। কিছু সময় পিছত ঢাকনিখন গুচাই দেখিলোঁ ভাজিখন প্ৰায় হৈছে নমাব পৰা। আপোনালোকে দেখিছে ভাজিখনৰ পৰা অকণ অকণ তেল বিৰিঙিবলৈ লৈছে। এনেকুৱা সময়তে মই ভাজিখন নমাই দিম। এই ভাজিখন
আচলতে বহুত ধুনীয়া হয় খাবলৈ। আপোনালোকে এবাৰ বনাই খাবলৈ চেষ্টা কৰিব। শেৱালি ফুলৰ আমি বিভিন্ন ধৰণৰ চব্জি বনাই খাব পাৰোঁ। গতিকে মই আজি আপোনালোকক এই ভাজিখন বনাই দেখুৱালোঁ। আৰু এতিয়া মই গেছটো অফ কৰি ভাজিখন এটা বাটিত সজাই দিলোঁ। দেখিছেনে ভাজিখন দেখিবলৈ যিমান ধুনীয়া হৈছে, আপোনালোকে বনাই খালেও গম পাব যে সঁচাকৈ ভাজিখন বহুত সোৱাদ লগা হ'ব। গতিকে যদি মোৰ আজি এই ভিডিঅ'টি চাই আপোনালোকৰ ভাল লাগিল, তেতিয়াহ'লে এটা লাইক কৰি দিব আৰু কমেণ্ট কৰি মোক জনাবলৈ নাপাহৰিব। আৰু শেষত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কেতিয়াবা মই আপোনালোকক শেৱালি ফুলৰ শুকান শেৱালি ফুলৰো ভাজি বনাই দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়ালৈকে আহিছোঁ, ধন্যবাদ।